নামঘোষা আজি ৰাষ্ট্ৰপতি ভৱনত সংৰক্ষিত হ'ব আৰু উত্তৰ কমলাবাৰী সত্ৰৰ পৰা এই নামঘোষা লৈ যোৱা হৈছে আৰু অসমীয়া জাতিৰ এটুকুৰা হীৰা আজি সমগ্ৰ বিশ্বৰ আগত প্ৰতিষ্ঠিত হ'ব। সেয়া সঁচাকৈ এই চৰকাৰখনৰ এটা আটাইতকৈ ডাঙৰ পদক্ষেপ বুলি ক'ব লাগিব। হয়, অসমবাসীৰ কাৰণে নামঘোষা এক অমূল্য সম্পদ। প্ৰায় 16শ শতিকাতে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি নিৰ্দেশনা মৰ্মে নামঘোষা, যাক হাজাৰী ঘোষা বুলি কোৱা হয়। আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত নামঘোষাৰ প্ৰাসংগিকতা এটা কাৰণে আটাইতকৈ বেছি আছে যে ভাৰতবৰ্ষৰ বিভিন্ন শাস্ত্ৰ, কান্তিমালা টিকাই হওক, বিভিন্ন বেদৰ শ্লোকেই হওক, ভাগৱতেই হওক, গীতাই হওক, বিভিন্ন শ্লোকবিলাকক মাধৱদেৱে অনুবাদ কৰিছিলে। কিন্তু এই অনুবাদ ইমান সুন্দৰ আৰু অসমীয়া সাজেৰে তেখেতে সজাই তুলিছিলে যে এই অনুবাদক মৌলিক বুলি নকৈ কোনেও নোৱাৰে। আৰু সেইটো কাৰণে ভাৰতবৰ্ষৰ অন্যতম এজন গান্ধীবাদী নেতা বিনোৱা-ভাৱে যেতিয়া নামঘোষা পঢ়িছিলে তেখেতে অভিভূত হৈ গৈছিলে। আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত নামঘোষাৰ সমাদৰ আছে। আৰু আজি এটা কাৰণে আমি সুখী হৈছোঁ যে অসমৰ এই যিটো অমূল্য সম্পদ, বাণীকান্ত কাকতিয়ে যাক মহাপুৰুষ মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি কৈছিলে, সেই নামঘোষা আজি ৰাষ্ট্ৰপতি ভৱনত সংৰক্ষিত হ'ব আৰু উত্তৰ কমলাবাৰী সত্ৰৰ পৰা এই নামঘোষা লৈ যোৱা হৈছে আৰু অসমীয়া জাতিৰ এটুকুৰা হীৰা আজি সমগ্ৰ বিশ্বৰ আগত প্ৰতিষ্ঠিত হ'ব। সেয়া সঁচাকৈ এই চৰকাৰখনৰ এটা আটাইতকৈ ডাঙৰ পদক্ষেপ বুলি ক'ব লাগিব। কাৰণ এই চৰকাৰখনক আমি এটা কথাৰ কাৰণে ধন্যবাদ জনাব লাগিব যে আমাৰ যিখিনি কৃষ্টি অথবা সংস্কৃতি সেইখিনি তুলি ধৰাত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিখিনি নিজৰ অহোপুৰুষাৰ্থ কৰিব লাগে কৰিছে। আজি বৃন্দাবনী বস্ত্ৰ অনাৰ প্ৰয়াস কৰা হৈছে, আজি নামঘোষাক বিশ্বৰ আগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে। গতিকে এইটো সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ। আৰু নামঘোষাৰ মাজত যিখিনি জ্ঞান আছে বিশেষকৈ নতুন প্ৰজন্মই আলোচনা কৰাটো বা পঢ়াটো খুব বেছি প্ৰয়োজন। গতিকে নামঘোষাক এই যি মহা সন্মান দিছে ই সঁচাকৈ আমাৰ বাবে গৌৰৱৰ কথা। হয়, নিশ্চিতভাৱে, কাৰণ আমাৰ গোটেই অসমৰ যিটো বৈষ্ণৱ সংস্কৃতি সেইটো সত্ৰসমূহ নথকাহেঁতেন কেতিয়াও জীয়াই নাথাকিলেহেঁতেন। কাৰণ সত্ৰসমূহে বহুত কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰিও পুৰুষানুক্ৰমিকভাৱে এই সংস্কৃতিসমূহ জীয়াই ৰাখিছে। আৰু সেইবাবেই আজি নামঘোষানো কি, ৰাষ্ট্ৰপতি ভৱনত যেতিয়া প্ৰতিষ্ঠিত হ'ব গোটেই বিশ্বই তাক আলোচনা কৰিব, জানিব। গতিকে সেইটো অসমবাসীৰ কাৰণে এটা আটাইতকৈ মহত্বপূৰ্ণ কথা। আৰু নামঘোষাৰ মাজত যিখিনি জ্ঞান আছে সেইখিনি মই ভাবোঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষালৈ অনুবাদ হওক, যাতে আমাৰ মহাপুৰুষজনাৰ অনন্য সৃষ্টি নামঘোষাক মানুহে বুজি পায়। মই এটা কথা নিৰপেক্ষভাৱে কৈছোঁ, মই কোনো দলৰ সদস্য নহয়, কিন্তু আগৰ চৰকাৰসমূহৰ দিনত আমাৰ ভাষা সংস্কৃতিৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি বিশেষ পদক্ষেপ তেনেকৈ দেখা পোৱা নাছিলোঁ। আনকি মহাপুৰুষজনাৰ জন্মস্থানো বেদখলকাৰী কবলত আছিলে। কিন্তু আজি সকলোফালে এক বিশেষ সুন্দৰ পৰিৱেশ সূচনা হৈছে। আজি বটদ্ৰৱা থান বিশ্বৰ ভিতৰত এক অনন্য পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈছে। আজি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ প্ৰয়াস কৰিছে। গতিকে চৰকাৰখনৰ সংস্কৃতি সভ্যতাৰ ৰক্ষাৰ বাবে যিখন যুঁজ সেয়া সঁচাকৈ অভূতপূৰ্ব। আৰু এই ধাৰা যাতে অব্যাহত থাকে আমি তাকে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। মুখ্যমন্ত্ৰীজনাক আমি এটা কথাই ধন্যবাদ জনাম, তেখেতে এই যাত্ৰা অব্যাহত থাকক। আৰু এটা কথা ঠিক যে 10 বিপ্ৰচম ইতি ৰাজা, 10জন বিপ্ৰৰ পুণ্য একত্ৰিত হ'লে এজন ৰজা হয়। আৰু সেই যিটো মহাভাগ তেওঁ পাইছে তাক কিন্তু তেওঁ উপযুক্তভাৱে সংৰক্ষণ কৰিছে। আৰু তেখেতৰ এই কীৰ্তি অসমীয়া জাতিয়ে চিৰদিনৰ কাৰণে মনত ৰাখিব। মুক্তিটো নিস্পৃহ যিটো সেই ভকতক নমো ৰসমহি মাগোহ ভকতি। এইটো খুব সুখী হৈছোঁ আচলতে বৰ্তমানৰ চৰকাৰখনে আমাৰ এনেকুৱা ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু নামঘোষা অদ্বিতীয় বুলি ক'ব পাৰি, অসমীয়া সাহিত্যৰ এক অনন্য সৃষ্টি নামঘোষা। আৰু নামঘোষা আচলতে মাধৱদেৱৰ জীৱনৰ শেষ বয়সত ৰচনা হোৱা গ্ৰন্থ। আৰু শংকৰদেৱৰ আজ্ঞামতেই নামঘোষা ৰচনা হৈছিলে বুলিও আনকি পোৱা যায়, তেখেতে এইটো প্ৰকাশ কৰিছে। আৰু যিহেতু মাধৱদেৱৰ জীৱনৰ যিখিনি অভিজ্ঞতা জ্ঞান সঞ্চিত সেই গোটেইখিনি এই নামঘোষাত সন্নিৱিষ্ট হৈ আছে। আৰু নামঘোষাৰ যি আৰম্ভণিতে যিটো কথা কৈছে যে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগোহ ভকতি, এই যিটো ৰসময় ভকতিৰ কথা নামঘোষাৰ আৰম্ভণিতে কৈছে, এই ৰসময় ভকতি গোটেই নামঘোষাৰ যেন
প্ৰতিটো পদতে প্ৰতিটো প্ৰাৰ্থনাত ঘোষাত যেন সেই ৰসময়ী ভকতিয়ে মানে বিয়পি আছে। গতিকে তেনেকুৱা এখন মহান গ্ৰন্থক যে চৰকাৰে এনেকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছে বা বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, অসমীয়া হিচাপে মই মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই চৰকাৰক ধন্যবাদ দিম। আচলতে এইবোৰ কাম বহুত আগতেই হ'ব লাগিছিল। তেনেকুৱা বহুতো আমাৰ মূল্যৱান গ্ৰন্থ ইতিমধ্যে হেৰায়ে গৈছে, কিন্তু নামঘোষা অৱশ্যে বহুদিনৰ আগৰে পৰা অসমীয়া জনমানসত এখন মহান গ্ৰন্থ হিচাপে এই স্থান লাভ কৰিছেই আৰু এতিয়া যিহেতু বিশ্ব দৰবাৰলৈ লৈ যাব খুজিছে, গতিকে ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব। মই নামঘোষা নিজেই কেইবাবাৰো পঢ়িছোঁ। আৰু মই ভাবোঁ মানে প্ৰত্যেকে পঢ়া উচিত। ইমান উচ্চমানৰ চিন্তা, ইমান উচ্চমানৰ দৰ্শন নামঘোষাত সন্নিৱিষ্ট হৈ আছে। গতিকে নামঘোষা বিশ্বই জানিব লাগে যে অসমত এনেকুৱা ধৰণৰ চিন্তা, এনেকুৱা ধৰণৰ সাহিত্য অসমত সৃষ্টি হৈছে। গতিকে মই গৌৰৱ অনুভৱ কৰিছোঁ, সুখ পাইছোঁ আৰু চৰকাৰখনক মই লগতে ধন্যবাদো জনাইছোঁ। একেবাৰে আন্তৰিকভাৱে মানে মই আন্তৰিকতাৰে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই সেইটো খুব মানে মোৰ এটা সঁচা অনুভৱ যে এইটো পদক্ষেপে তাৰমানে আমাক গৌৰৱ অনুভৱ কৰাইছে, ভাল লাগিছে। এতিয়া মাজতে বিহু তেনেকৈ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিছে, বাগৰুম্বাক কৰিছে, ঝুমুৰক কৰিছে আৰু এনেকুৱা ধৰণৰ কামবিলাকে আচলতে কি কৰিছে, লাহে লাহে তেওঁলোকে মানুহৰ মাজত সোমাই পৰিছে। আৰু আমাৰ এটা জাতিৰ পৰিচয় ক'ত থাকিব, জাতিৰ সাহিত্য সংস্কৃতি সেইবিলাক হৈছে আমাৰ জাতিটোৰ পৰিচয়। গতিকে সাহিত্য সংস্কৃতি বিগত কিছু সময়ত দেখা গৈছিলে যে মানে এনেকুৱা ধৰণৰ হয়, আমি এতিয়া পঢ়িবলৈ পাইছোঁ, কাৰণ আজি মোৰ নিজৰ যিটো বয়স সেইটো বয়সৰ আগৰ কথাখিনিতো মই পঢ়িবলৈ পাম ন। গতিকে মাজতে এনেকুৱা ধৰণৰ হৈছিলে, কিছুমান আমাৰ সাহিত্য সংস্কৃতিৰ প্ৰতি অনীহা ভাৱ আহিছিলে, যাৰ আকৌ বিভিন্ন ধৰণৰ কাৰকো আহিছে অৱশ্যে, মানে বাহিৰৰ কিছুমান শক্তিও অপশক্তিও আচলতে আমাৰ সাহিত্য সংস্কৃতিত প্ৰভাৱ পেলাইছে, ভাষাত প্ৰভাৱ পেলাইছিলে। সেইখিনিতো হয়েই, কিন্তু লাহে লাহে মানে আজি কিছুদিনৰ পৰা মই এইটো খুব সুখ অনুভৱ কৰিছোঁ যে সেইখিনি পুনৰ সংৰক্ষণৰ কাৰণে আগবাঢ়িছে বা মানে আমাৰ মাজতো যে ইমান চহকী সংস্কৃতি, ইমান চহকী সাহিত্য আমাৰ মাজতো আছে, আমাৰ মাজতো যে ইমান উচ্চমানৰ দাৰ্শনিক গ্ৰন্থ আছে, সেইখিনিক লৈ চৰকাৰে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে, সেইটো কাৰণে মই সুখ পাইছোঁ মানে। আৰু চৰকাৰখনৰ পৰা মানে কি কৰিম আৰু আশা কৰিম আৰু ভাল কৰক তেওঁলোকে, আৰু যিখিনি আছে সকলো সংৰক্ষণ কৰক। প্ৰজন্মৰ কাৰণেও এইটো এটা ডাঙৰ এটা কি হ'ব, এটা মূল্যৱান সম্পদ আচলতে। মূল্যৱান সম্পদ এতিয়া নামঘোষা বুলিয়ে নহয়, আমাৰ যিবোৰ সাহিত্য আছে মানে প্ৰাচীন সাহিত্য, আমাৰ প্ৰাচীন সাহিত্যৰ প্ৰতি আমাৰ উঠি অহা প্ৰজন্মৰ কি আছিলে, আগ্ৰহটো নাথাকে ন। আজিকালি বিশেষকৈ আমাৰ মাধ্যমটোও এতিয়া ইংৰাজী যেতিয়া হৈ গৈছে, গতিকে এই সাহিত্যবোৰৰ পৰা কি হৈ আছে, আমাৰ নতুন প্ৰজন্ম বহু পৰিমাণে আঁতৰত আছে। গতিকে যেতিয়া ৰাষ্ট্ৰপতি ভৱনত সংৰক্ষণ কৰিব, স্বাভাৱিকতে কি হ'ব, নতুন প্ৰজন্মই আগ্ৰহ প্ৰকাশ কৰিব ন, জানিবলৈ বিচাৰিব যে নামঘোষাত এনেকুৱা কি আছে, বা এই যে ঝুমুৰ যে বিশ্ব দৰবাৰলৈ নিছে বা বাগৰুম্বা যে বিশ্ব দৰবাৰলৈ নিছে, আচলতে এইবোৰৰ মাজত কি আছে, যাৰ কাৰণে চৰকাৰেও এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে বা গোটেই বিশ্বই আজি চমক লাগি চাইছে। গতিকে নতুন প্ৰজন্মটো এইবিলাকৰ প্ৰতি আগ্ৰহী হ'ব আৰু আমাৰ সাহিত্য সংস্কৃতি ভাষা এইবোৰ কোনে বহন কৰিব, আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মই, এটা প্ৰজন্মৰ পিছত আন এটা প্ৰজন্মই এইখিনি বহন কৰি থাকিব ন। গতিকে আজি চৰকাৰখনে বা আজিৰ আমাৰ নিচিনা মানুহখিনিয়ে যদি আমি কিবা এটা ভাল কাম কৰি থৈ যাওঁ, গতিকে আমাৰ পিছৰ প্ৰজন্মটোৰ কাৰণে সেইখিনি লাভদায়ক হ'ব।